এই মদৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 14 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ত আপোনালোকক কেইখনমান নতুন খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক এতিয়া আমি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰৰ PMSYM আঁচনিলৈ। তো এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, ক'ত গৈ আবেদন কৰিব লাগিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিস্তাৰে এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ভাৰত চৰকাৰে শ্ৰমিকসকলৰ কাৰণে ঘোষণা কৰিছে PMSYM আঁচনি। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে অসংগঠিত শ্ৰমিকসকলৰ বৃদ্ধ বয়সৰ সুৰক্ষা নিশ্চিতৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা ৰূপায়ণ হৈ থকা এক পেঞ্চন আঁচনি হৈছে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন আঁচনি। তো ভাৰত চৰকাৰে অসংগঠিত শ্ৰমিকসকলৰ বাবে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন পেঞ্চন আঁচনি। তো এইখন আঁচনিত যিসকল শ্ৰমিকে আবেদন কৰিব সেইসকল শ্ৰমিকক ভাৰত চৰকাৰে পোনপটীয়াকৈ 3,000 টকা প্ৰতি মাহে প্ৰদান কৰিব। তো তাৰ পিছত কোৱা হৈছে যোগ্যতাৰ চৰ্ত। তো আঁচনিখনৰ যোগ্যতা চৰ্তৰ ভিতৰত কোৱা হৈছে অসংগঠিত শ্ৰমিক যাৰ মাহিলী উপাৰ্জন প্ৰতি মাহে 15,000 টকা বা তাতকৈ কম। বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 18 পৰা 40 বছৰ। তো যিসকল শ্ৰমিকে মাহেকীয়া 15,000 টকা উপাৰ্জন কৰে আৰু বয়স 18 পৰা আৰম্ভ কৰি 40 বছৰৰ ভিতৰত সেইসকল শ্ৰমিকে কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত কি লাভ হ'ব সেয়া আপোনালোকক এতিয়া বিস্তাৰিত জনাই দিছোঁ। তো লাভৰ ভিতৰত কোৱা হৈছে প্ৰতিগৰাকী হিতাধিকাৰীয়ে 60 বছৰ বয়স হোৱাৰ পিছত প্ৰতি মাহে ন্যূনতম 3,000 টকাৰ নিশ্চিত পেঞ্চন লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে। তো 3,000 টকা প্ৰতি মাহে পোৱাৰ উপৰিও আপোনালোকে লাভ কৰিব পাৰিবাৰিক পেঞ্চন। তো পাৰিবাৰিক পেঞ্চনৰ ভিতৰত কোৱা হৈছে আপুনি এইখন আঁচনিত আবেদন কৰাৰ পিছত যদি মৃত্যুবৰণ কৰে তেন্তে আপোনাৰ ঘৈণীয়েকে আপোনাৰ পেঞ্চনৰ 50% টকা প্ৰতি মাহে লাভ কৰিব। তো এতিয়া আপোনালোকক জনাইছোঁ আঁচনিখনত কেনেকৈ কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি PMSYM আঁচনিত আবেদন কৰি প্ৰতি মাহে 3,000 টকা আপোনাৰ বেংক একাউণ্টত পাব বিচাৰে তেন্তে আপোনাৰ অঞ্চলত থকা CSC চেণ্টাৰত গৈ যোগাযোগ কৰিব লাগিব। তো আপোনাৰ অঞ্চলত থকা CSC চেণ্টাৰত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ আৰু বেংক একাউণ্ট লগত লৈ মোবাইল ফোন নম্বৰৰ সৈতে কৰিব পাৰিব আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব, 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি মাহে ভাৰত চৰকাৰে প্ৰদান কৰিব 3,000 টকা। তো ইয়াৰ পিছত আঁচনিখনলৈ আৰু কি কোৱা হৈছে এতিয়া আপোনালোকক বিস্তাৰিত কৰি শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহৰ কাৰণে ইয়াতে কোৱা হৈছে হিতাধিকাৰীৰ আৰ্থিক বৰঙণি। তো আপোনালোকে এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ বয়স অনুপাতে প্ৰতি মাহে 55 টকাৰ পৰা আৰম্ভ কৰি 200 টকা জমা থ'ব লাগিব। তো প্ৰতি মাহে 55 টকাৰ পৰা আৰম্ভ কৰি 200 টকাকৈ যদি জমা থয় তেতিয়া আপোনাৰ 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি মাহে নিশ্চিতভাৱে 3,000 টকাৰ পেঞ্চন লাভ কৰিব। তো এইখন আঁচনিত আবেদন সম্পৰ্কে যদি আৰু জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা চৰকাৰী ঘৰলৈ এখন ডাঙৰ খবৰ প্ৰদান কৰিছে।
তো ইয়াতে চৰকাৰী ঘৰলৈ কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই দিছো তো ইয়াতে লিখা আছে মোদী কেবিনেটে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 অধীনত 3 কোটি নতুন ঘৰ নিৰ্মাণৰ অনুমোদন জনায় ইয়াৰ বাবে 3,60,000 কোটি টকা ধাৰ্য কৰা হৈছে তো ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 অধীনত নতুনকৈ প্ৰদান কৰিব 3 কোটি চৰকাৰী ঘৰ তো ইয়াৰ বাবে 3,60,000 কোটি টকা ভাৰত চৰকাৰে ধাৰ্য কৰিছে তো প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 কোনবৰ মানুহে আবেদন কৰিব পাৰিব হেয়া আপোনালোকক এতিয়া জনাই দিছো তো যিসকল মানুহে নগৰত বসবাস কৰে সেই সকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিত কৰিব পাৰিব আবেদন তো আবেদন কেনেকৈ কৰিব লাগিব যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল বানপানীত ক্ষতিগ্ৰস্ত হোৱা দুখীয়াসকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আসামৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে ইয়াতে লিখা আছে আজি যোৱা বানত ক্ষতিগ্ৰস্ত সকলৰ বাবে পুনৰ সংস্থাপনৰ অনুদান প্ৰদান সন্দৰ্ভত মাননীয় অভিভাৱক মন্ত্ৰী আৰু মাননীয় জিলা উপায়ুক্ত সকলৰ সৈতে জনতা ভৱনত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক বৈঠকত মিলিত হয় বিতং আলোচনাৰ অন্তত আগষ্টৰ ভিতৰত পুনৰ সংস্থাপনৰ অনুদান প্ৰদান কৰাৰ কথা ঘোষণা কৰে তো মাননীয় মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত সকলক অভিভাৱক মন্ত্ৰীৰ লগত আলোচনা কৰি অনুদান প্ৰদানৰ তালিকা গুৰুত্ব সহকাৰে চাবলৈ নিৰ্দেশ প্ৰদান কৰে তো যিসকল দুখীয়া মানুহৰ যোৱা বানপানীত ক্ষয়ক্ষতি হৈছে সেই সকল দুখীয়া মানুহক অসম চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য তো আৰ্থিক সাহায্যখিনি চলিত আগষ্ট মাহৰ ভিতৰতে প্ৰদান কৰিব বুলি এখন বিশেষ বৈঠকত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তো আপুনি এই ভিডিঅ'টো কোনখন জিলাৰ পৰা চাই আছে লগতে আপোনাৰ যোৱা বানপানীত কোনো ক্ষয়ক্ষতি হৈছে নেকি তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব তো আপোনাৰ যদি বানপানীত ক্ষয়ক্ষতি হৈছে তেন্তে আগষ্টৰ ভিতৰতে লাভ কৰিব পাৰিব চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে কৃষকসকলৰ বাবে ইয়াতে লিখা আছে ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ বানপানীত খেতি নষ্ট হোৱা কৃষকে লাভ কৰিব ক্ষতিপূৰণ প্ৰতিগৰাকী কৃষকে নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ দিব চৰকাৰে মুকলি কৰিছে এখন বিশেষ ফোন নম্বৰ তো যিসকল কৃষকৰ বানপানীৰ ফলত নিজৰ খেতি-বাতিৰ ক্ষয়ক্ষতি হৈছে সেই সকল কৃষকে 14447 ফোন নম্বৰত ফোন কৰি চৰকাৰক কৰিব পাৰিব অৱগত তো এইখন ফোন নম্বৰত ফোন কৰি আপোনাৰ যদি বানপানীৰ ফলত নিজৰ খেতি-বাতিৰ ক্ষয়ক্ষতি হৈছে তেন্তে এইখন ফোন নম্বৰত ফোন কৰি চৰকাৰক অৱগত কৰক আৰু আপোনাৰ নিজৰ খেতিখনৰ ক্ষতিপূৰণ লাভ কৰক তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি এই ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আজি পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে ইতিমধ্যে ফৰ্ম ফিলআপ কৰি জমা দিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে ফৰ্ম সাবমিটৰ SMS অসম চৰকাৰে কিন্তু ইতিমধ্যে আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যনৰ কাম কৰি আছে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যন হৈ গৈছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে SMS তো আপোনাৰ মোবাইল নম্বৰত SMS আহিছে নে নাই ভিডিঅ'টো চাই আছে যদি নিশ্চয় ভিডিঅ'টো কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো দ্বিতীয়তে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে সেই সকল মহিলাৰ বেংক একাউণ্টত 10,000 টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়া সোমাই দিব এই বিষয়ত কি কৈছে আপোনালোকক বিস্তাৰিত জনাই দিছো লগতে অহাকালি 15 আগষ্ট অহাকালি আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত 10,000 টকা সোমাব নেকি
তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অহাকালি 15 আগষ্টত কিন্তু নিজৰ বেংক একাউণ্টত 10,000কৈ টকা নাপাব। তো 10,000কৈ টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মিটিঙত উল্লেখ কৰিছে যে আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত 1, 2 বা 3 মাহৰ ভিতৰতে প্ৰদান কৰিব 10,000কৈ টকা। তো 10,000কৈ টকা প্ৰদানৰ নিৰ্দিষ্ট কোনো ডেট কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়াও জাৰি কৰা হোৱা নাই। তো যেতিয়া নিৰ্দিষ্ট কোনো ডেট প্ৰকাশ কৰিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ইয়াৰ লগতে যিসকল মানুহে ষ্টক মাৰ্কেট আৰু অনলাইন শ্বপিং সম্বন্ধে জানিব বিচাৰে সেইসকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই, ধন্যবাদ।